বুক বেংক যেটো হৈছে আমাৰ জ্ঞানৰ ভঁৰাল য'ত জ্ঞানখিনি টুপাই থোৱা থাকে টকা পইচা নাথাকে কিন্তু টকা পইচা পাবৰ কাৰণে যিখিনি জ্ঞানৰ প্ৰয়োজন সেইখিনি আমাৰ বুক বেংকত জমা হৈ থাকে সো আমি আমাৰ প্ৰত্যেকখন বিদ্যালয়ত এটা বুক বেংকৰ প্ৰয়োজন আছে আৰু আমি বুক বেংকটো আমিও নিজেও জড়িত হৈ থাকো আমি ল'ৰা ছোৱালীক সেই বুক বেংকৰ ধাৰণাটো দিবলৈ চেষ্টা কৰিব লাগে আমাৰ বিদ্যালয়ৰ শিশু বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে বুক বেংকৰ জৰিয়তে নজনা কথাখিনি গম পাব আমাৰ বিদ্যায়তনিক পাঠ্যপুথিখিনি তেওঁলোকে পাবই লগতে তাৰ উপৰিও আমাৰ সহবিদ্যায়তনিক দিশত কিছুমান কথা জানিব লগা থাকে বা শিকিব লগা থাকে সেইখিনি শিকিবলৈ হলে আমি ছাত্ৰ ছাত্ৰীক লাইব্ৰেৰী বুলিয়ে কওঁ বা বুক বেংক বুলিয়ে কওঁ তেনেকুৱা এটা কনসেপ্ট আমাৰ বিদ্যালয়খনত থাকিব লাগে যদিও আমাৰ ঠাই নাই কোনবা এটা চুকত বুক বেংকৰ কনসেপ্টটো আমি ডেভেলপ কৰিবলৈ চেষ্টা কৰিব লাগে আমাৰ বুক বেংকৰ ওপৰত এবাৰ আমাৰ বিদ্যা উৎসৱ আৰম্ভৰ যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীটো ইয়াৰ কনসেপ্টটো ইয়াৰ অৱধাৰণাটো বিকশাই তুলিবৰ কাৰণে কিছুমান ষ্টেপ লবলৈ পৰিচালনা সমিতিক নিৰ্দেশনা বা গাইডলাইন প্ৰকাশ কৰিছে লগতে আমি শিক্ষকসকলেও এই বুক বেংকৰ বিষয়ে ভালদৰে জানি লোৱাটো প্ৰয়োজন আছে আমি এই ভিডিঅ'টোত বুক বেংকৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম বা আপোনালোকেও আপোনালোকৰ বিদ্যালয়ৰ বুক বেংকৰ সন্দৰ্ভত মতামত তলত মোক জনাব আপোনালোকৰ মতামত আমি জানিও কিছু কথা শিকিব পাৰিম যে বুক বেংক বিদ্যালয়খনত যদি আছে কেনেকুৱা হ'ব লাগে বা কেনে ধৰণে বুক বেংকটো চলিলে আমাৰ ছাত্ৰ ছাত্ৰীৰ লাভ হ'ব আৰু বুক বেংকৰ কনসেপ্টটো অলৰেডি আমাৰ বিদ্যালয়সমূহত চলি আছে চলি থাকিব আৰু আগলৈকে থাকিব আৰু এই ভিডিঅ'টোত শেষলৈকে আমি বুক বেংক বা কিতাপৰ বিষয়ে কিছু কথা পাতিবৰ বাবে চেষ্টা কৰিম আপোনালোকেও ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিছোঁ লগতে ভিডিঅ'টো সাবস্ক্ৰাইব কৰি দিব বুক বেংক কিতাপ ঘৰ বুলিয়ে কওঁ বুক বেংকক আমি কিতাপ ঘৰ বুলিয়ে কওঁ বা কিতাপ থোৱা আলমাৰি বুলিয়ে কওঁ বা কিতাপ থোৱা সেলফ বা কিতাপ থোৱা কৰ্নাৰ বা লাইব্ৰেৰী যি বুলিয়ে নাভাবো আমাৰ সকলোবিলাক বিদ্যালয়ত সৰুকৈ হলো এটা ব্যৱস্থা কৰি থোৱা থাকে কিতাপৰ কাৰণে আমাৰ বিদ্যায়তনিক দিশৰ যিখিনি কিতাপ আৰু সহবিদ্যায়তনিক দিশৰ যিখিনি কিতাপ সকলোখিনি কিতাপ মিলাই আমাৰ এটা বুক বেংক সৰুকে হলো এলপি স্কুল এমই স্কুল এলপি স্কুল এমই স্কুল হাই স্কুল বা এমই স্কুল বা হাই স্কুল প্ৰত্যেক বিদ্যালয়ে কিতাপৰ কাৰণে এটা আছুতীয়াকৈ ব্যৱস্থা কৰি থয় কাৰণ আমি সকলো শিক্ষাগুৰু এই ক্ষেত্ৰত খুব সজাগ আৰু সচেতন কাৰণ আমাৰ কিতাপে আদিমূল আমি কিতাপকে আৰাধনা কৰো কিতাপকে চৰ্চা কৰো কিতাপে হৈছে আমাৰ বন্ধু আৰু কিতাপক ওপৰত ভেজা দিয়ে বা কিতাপৰ ওপৰত আলোচনা কৰি বা কিতাপ পঢ়ি আমি আমাৰ জীৱনটো পাৰ কৰিব লাগিব বা কিতাপৰ বিষয়বস্তু আমি ল'ৰা ছোৱালীক অনাগত সময়ত বুজাই যাব লাগিব আমি বুজাই আহিছো যে আমাৰ প্ৰেজেন্ট কিতাপ পাষ্ট কিতাপ আৰু ফিউচাৰো আমাৰ কিতাপেই হ'ব যেহেতু আমি এই লাইনত ছাত্ৰ ছাত্ৰীক শিকাবৰ কাৰণেও পঢ়িছো আমি নিজেও পঢ়িছো আৰু আগলৈ পঢ়ি যাম সো বুক বেংকৰ কনসেপ্টটো আমাৰ প্ৰত্যেকখন বিদ্যালয়ত কম বেছি পৰিমাণে আছে ইয়াৰ পিছতে আমাৰ বিদ্যালয়সমূহত সহবিদ্যায়তনিক দিশৰ যিবোৰ পাঠ্যপুথি আমাৰ বিদ্যালয়সমূহলৈ চৰকাৰে যোগান ধৰে সেইবোৰ ছাত্ৰ ছাত্ৰীক দি দিয়াৰ পিছত আমাৰ বিদ্যালয়সমূহলৈ এখনো পুথি বাছি নাথাকে কেতিয়াবা দুই এখন থাকে তথাপি এতিয়া কথা হল আমাৰ শিক্ষকে ক'ৰ পৰা পঢ়িবলেতো বিষয়বস্তুখিনি চাই ল'ব লাগিব ল'ৰা ছোৱালীক বুজোৱা আগত সেয়ে আমাৰ বুক বেংক এটা বিদ্যালয়খনত লাগে এতিয়া এই বুক বেংকলে কিতাপখিনি কেনেকৈ আহিব চৰকাৰে কিছুমান কিতাপ দিয়া হয় কিন্তু সেইখিনি কিতাপ সকলোখিনি কিতাপতে আমি পঢ়িবলগীয়া বিষয়বস্তু জানো বিচাৰি পাম আহকচোন আমি নেক্সট পইণ্টত কি আছে আলোচনা কৰি লওঁ বুক বেংকত আমি ছাত্ৰ ছাত্ৰীৰ পুৰণা কিতাপবোৰ সংগ্ৰহ কৰি থোৱাৰ ব্যৱস্থা থাকিব লাগে এইটো এটা খুব মূল কথা এতিয়া আমাৰ যেহেতু বছৰিকা পৰীক্ষা বা আমাৰ শেষৰটো মূল্যায়ন হ'ব অলপ দিনৰ পিছতে এই মূল্যায়ন শেষ হোৱাৰ পিছতে আমি ছাত্ৰ ছাত্ৰীসকলক যিখিনি পাঠ্যপুথি ছাত্ৰ ছাত্ৰীৰ লগত ভাল হৈ আছে সেইখিনি আমি পাঠ্যমানে বিদ্যালয়খনে সংগ্ৰহ কৰি ৰাখাৰ ব্যৱস্থা কৰিব লাগে যেহেতু কেতিয়াবা এনেকুৱা হয় চৰকাৰৰ কিতাপ যোগান ধৰাৰ ক্ষেত্ৰত দুখন এখন ইফাল সিফাল কম বেছি হ'ব পাৰে
তেনেস্থলত আমাৰ ছাত্ৰ-ছাত্ৰীসকলক নতুন ছাত্ৰ-ছাত্ৰীসকলক আমি ক'ৰ পৰা পাঠ্যপুথি দিম সেই পুৰণা পাঠ্যপুথি দুই এখন আমি তেওঁলোকক যোগান ধৰিব লাগিব আৰু শিক্ষকসকলে কিবা নতুন কন্টেন্ট পঢ়িব লগা হলে ক'ৰ পৰা পঢ়িব সেই আমি পুৰণা কিতাপখিনি পঢ়িয়ে তাৰ পৰা বুজি ল'ব লাগিব এটা কিতাপবোৰ কমি যাব পাৰে আমি পুৰণা কিতাপখিনিয়ে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব পাৰো সেই কাৰণে আমাৰ বুক বেংক এটা বিদ্যালয়খনত লাগে ইয়াৰ পিছৰ পইণ্টটো যদি আমি চাওঁ বুক বেংকত আমাৰ ছাত্ৰ-ছাত্ৰীয়ে চিনি পাব পৰাকৈ অকল পুৰণা কিতাপ বা নতুন কিতাপখিনি থাকিবনে হেতু নহয় সহবিদ্যায়তনিক যেনে বাতৰি কাকত আলোচনী উপন্যাস কবিতা পুথি গল্প পুথি এলবাম পৰীক্ষা বহি প্ৰশ্নাৱলী অভিধান ছবি ডায়েৰী এনেকুৱা বিভিন্ন ধৰণৰ কিতাপ জাতীয় যিবোৰ বস্তু বা যিবোৰ পাঠ্যপুথি আমাৰ হততে আমি দেখো বা আমাৰ হততে পঢ়াৰ ভাব হয় বা পঢ়িবলৈ আমি ইচ্ছা বোধ কৰো সেইবিলাক ছাত্ৰ-ছাত্ৰীয়ে চিনি পোৱাকৈ আমি বুক বেংকত ৰাখিব লাগে যে বুক বেংকৰ কথাটো হৈছে কিতাপৰ বিভিন্ন ভাগবিলাকৰ বিষয়ে বা কিতাপৰ বিভিন্ন ধৰণবিলাকৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলে বুক বেংকৰ পৰা শিক্ষাটো ল'ব এতিয়া আমাৰ চৰকাৰে বুক বেংকৰ কাৰণে সময়ে সময়ে বা বছৰে বছৰে বিভিন্ন কিতাপ যোগান ধৰি আছে সেই কিতাপখিনি আমাৰ ছাত্ৰ-ছাত্ৰীয়ে মাজে মাজে পঢ়ে বা কিছুমানক আমাৰ ছাত্ৰ-ছাত্ৰীক বিলাই দিয়া দেখা যায় এতিয়া আমাৰ পাঠ্যপুথিৰ মূল বিষয়বস্তুখিনি ছাত্ৰ-ছাত্ৰীক গম পাবলৈ হলে যে ছাত্ৰ-ছাত্ৰীয়ে জানিবলৈ হলে আমাৰ পুৰণা যিখিনি ছাত্ৰ-ছাত্ৰীয়ে কিতাপখিনি এতিয়া পঢ়ি আছে সেই পাঠ্যপুথিখিনি আমি সংগ্ৰহ কৰি নতুনকৈ আমি ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথি যদিও চৰকাৰে যোগান ধৰিব তথাপিতো ক'বাত যদি কম বেছি হয় তেতিয়াহ'লে আমি সেই ছাত্ৰ-ছাত্ৰীসকলক আমাৰ বুক বেংকৰ পৰা কিতাপখিনি যোগান ধৰাৰ ব্যৱস্থা কৰিব পাৰোঁ বুক বেংক এটা আমাৰ সকলো বিদ্যালয়ত লাগে আৰু আছে আৰু আমি তাক সক্ৰিয় কৰি তুলিব লাগে বছৰৰ শৈক্ষিক বছৰৰ একেবাৰে শেষত আমাৰ বুক বেংকটোত আমি কিছু নজৰ দিয়াৰ প্ৰয়োজন আছে আৰু নতুন শৈক্ষিক বৰ্ষত যাতে সকলো ছাত্ৰ-ছাত্ৰীয়ে কিতাপ পায় নতুনেই হওক বা পুৰণাই হওক সকলো ছাত্ৰ-ছাত্ৰীয়ে হয়তো শেষত কিতাপ নতুন কিতাপ নাপাবও পাৰে কম বেছি হ'ব পাৰে এনে ক্ষেত্ৰত বুক বেংকে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিব লগতে শিক্ষকসকলেও বুক বেংকৰ পৰা পঢ়িব লগা বা জানিব লগা বিষয়বস্তু সেই বুক বেংকৰ কিতাপ পঢ়িয়ে জানিব পাৰিব ইয়াৰ উপৰিও আমাৰ বিদ্যালয়সমূহৰ প্ৰাতঃসভাত মহৎ লোকৰ বাণী মহৎ লোকৰ বিষয়ে কোৱা দিনটোৰ তাৎপৰ্য এইবিলাকৰ ব্যাখ্যা বা এইবোৰ বহল অনুকৰণটো পাবলৈ হলে আমি বুক বেংকত এনেকুৱা ধৰণৰ কিতাপ কিছুমান সংৰক্ষণ কৰি ৰাখিব লাগে যিবিলাকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে জানিব পাৰিব ইয়াৰ লগতে আমাৰ স্কুল যি উৎসৱ বিদ্যাৰম্ভ অনুষ্ঠিত হ'ব 15 মাৰ্চ তাৰিখৰ পৰা সেই কাৰ্যসূচীটো বুক বেংকৰ এটা কনসেপ্ট বিল্ড আপ কৰিবৰ কাৰণে বা এক্সাৰসাইজ কৰিবৰ কাৰণে বিদ্যালয়সমূহক কোৱা হৈছে তাতে আমাৰ প্ৰথম যিখন এছএমসি মিটিং হ'ব তাতে আইডিয়া ফৰ ফৰ্মিং বুক বেংক অল ইউজেবল বুক এট দ্য স্কুল আমাৰ পুৰণা কিতাপসমূহ সংগ্ৰহ কৰি বা ছাত্ৰ-ছাত্ৰীৰ পৰা বা স্থানীয় অভিভাৱকসকলৰ পৰা পুৰণা কিতাপসমূহ সংগ্ৰহ কৰাৰ এটা কাৰ্যসূচী ৰাখিবলৈ কোৱা হৈছে আৰু 17 আৰু 19 মাৰ্চৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীটো ইয়াতো ষ্টেপ অল দা বুক বেংক উইল কালেক্ট বুক ইউজেবল ষ্টৰী বুক অল মেগাজিন এটসেট্ৰা ফ্ৰম দা কমিউনিটি এণ্ড ষ্টুডেণ্ট যে ছাত্ৰ-ছাত্ৰী আৰু কমিউনিটি ফালৰ পৰা সেইবোৰ সংগ্ৰহ কৰি থব পাৰ্য মানে যিমানখিনি পাৰি আৰু সেইবোৰ সংগ্ৰহ কৰি থব পৰা যায় যদি স্কুলে আবেদন কৰে আপুনি তেওঁলোকে যদি ইচ্ছুক কিছুমান ব্যক্তি থাকে তেওঁলোকে আনি স্কুলখনত জমা কৰি থব যাতে ল'ৰা-ছোৱালী লাভ হয় বহু পিতৃ-মাতৃয়ে হেতু ভাবে আৰু কিছুমানৰ ঘৰত হেবু এভেইলেবল থাকে আমি যদি স্কুলত প্ৰয়োজন সাপেক্ষে হেবু জমা দিওঁ তেতিয়াহলে বেলেগ ছাত্ৰ-ছাত্ৰীয়ে তাৰ পৰা ধাৰণাখিনি পাব পাৰিব আৰু শিকিব পাৰিব চিনি পাব আশা কৰিছো আপোনালোকে কথাখিনি বুজি পাইছে